বান বিধ্বস্ত উজনি এই বিশেষ সম্প্ৰচাৰত আপোনালোকক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সৌৰভ গাৰ্গ বানে সৰ্বশান্ত কৰিলে শিমলুগুৰিৰ ভৰলুৱা গাঁৱৰ বৰষা আৰু বিদিশাহঁতক দুবছৰ আগতে মাকক হেৰুৱাৰ পাছত বানৰ মাজতে চিৰবিদায় ল'লে পিতৃও ঘৰখনো টছনছ হোৱাত নৱম শ্ৰেণীত পঢ়া বৰষাই বিচাৰিছে আপোনাৰ পৰা সহায়ৰ হাত দুবছৰ পূৰ্বে সিহঁতৰ হেৰাইছিল মাতৃ কাষত আছিল পিতৃ 19 তাৰিখে সিহঁতৰ ঘৰখনত পানী সোমাইছিল আৰু আজি 4টা দিন পূৰ্বে সিহঁতৰ পিতৃও গলগৈ পিতৃ শাৰীৰিকভাৱে অসুস্থ আছিল আৰু পানীৰ মাজতে পিতৃক হাস্পতাললৈ লৈ যোৱা হৈছিল কিন্তু হাস্পতালতেই পিতৃক মৃত বুলি ঘোষণা কৰে খুব এখন হৃদয়স্পৰ্শী খুব এখন মৰ্মান্তিক ছবি শিমলুগুৰিৰ ভৰলুৱা গাঁৱৰ এই নিশাৰ ভাগত মই এটি দুৰ্ভগীয়া পৰিয়ালৰ তিনিটা দুৰ্ভগীয়া কণবানীৰ খবৰ ল'বলৈ আহিছোঁ আৰু সিহঁতৰ দুখৰ যিখন ছবি সেই ছবিখন দেখুৱাবলৈ আহিছোঁ এয়া হৈছে পৰিয়ালটো কেমেৰাত প্ৰভাসে দেখুৱাব এয়া হৈছে পৰিয়ালটো বৰষা বিদিশা বৰষা আৰু বিদিশা বৰষা ফুকন আৰু সেয়া ভনীয়েক বিদিশা ফুকন এই ছোৱালী দুজনী আৰু সিহঁতৰ এটি সৰু ভায়েক সিহঁতৰ এটা জীৱনটো উদযাপন কৰিবলৈ বৰ কষ্ট হ'ব সিহঁতৰ মুখৰ হাঁহিবোৰ যেন এক প্ৰকাৰ নোহোৱা হৈ গ'ল কাৰণ যাৰ ওপৰত বিশ্বাস কৰি যাৰ ওপৰত আশা কৰি সিহঁতি আছিল সেই পিতৃ মাতৃহালেই সিহঁতৰ কাষৰ পৰা গুচি গ'লগৈ প্ৰথমে মাতৃ আৰু আজি 4টা দিন পূৰ্বে বৰষা আৰু বিদিশাৰ পিতৃও এই পৃথিৱীৰ পৰা গুচি গ'লগৈ আৰু এতিয়া খুব অসহায় এই বৰষা খুব অসহায় বৰষাই ক্লাছ 9ত পঢ়ি আছে আৰু বিদিশাই পঢ়ি আছে ক্লাছ 6ত সিহঁতক এতিয়া ডাঙৰ হ'বলৈ নিজক চম্ভালি ল'বলৈ যথেষ্ট সময় লাগিব যথেষ্ট কষ্ট কৰিব লাগিব মই বৰষাৰ কাষলৈ যাম খুব আৱেগিক ছোৱালী বৰষা তোমালোকৰ দেউতা কেতিয়া কেনেকৈ কি হ'ল আগৰ পৰা আগৰ পৰা হৈছিলে কিন্তু বেমাৰটো ধৰা পৰা নাছিলে যেতিয়া বানপানী হৈছিলে বানপানীৰ দিনাই আমি বেছিকৈ বেমাৰ হোৱা দেখি আমি জয়সাগৰ হস্পিটেললৈ লৈ গ'লোঁ তাৰ হস্পিটেললৈ নিয়াৰ পিছত ডাক্তৰে ক'লে যে যেতিয়া বেমাৰটো ধৰা পৰিলে ডাক্তৰে ক'লে যে বেছিদিন নাথাকিব একেবাৰে বেয়া অৱস্থালৈ গৈছে বোলে তাৰপিছত ক'লে যে ঘৰৰ মানুহ যদি আছে কোনোবা সোনকালে মাতি দিবলৈ তাৰপৰা মই ফোন কৰি ঘৰৰ মানুহ মাতিলোঁ ঘৰৰ মানুহ হস্পিটেল গৈ নাপালেগৈ তেতিয়াই দেউতা ঢুকাল ঘৰৰ মানুহ পোৱাৰ পিছত দেউতাক লৈ আনি পিনি যি কৰ্ম কৰিবলৈ গৈছিলে সেইবোৰ কৰি পিনি কালি এতিয়া তিলনি হৈ গৈছে আজি 4 দিন হৈছে পানীৰ মাজতে তোমালোকে দেউতাৰ কামখিনি কৰিবলগীয়া হ'ল পানীৰ মাজতে কৰিবলগীয়া হ'ল খুব কষ্ট হৈছে তোমালোকৰ কষ্ট হৈছে এতিয়া তোমাৰ ভণ্টি আৰু ভাইটি আছে ন ভণ্টি আৰু ভাইটিক তুমি লগত লৈ চলিব পাৰিবা এতিয়া চলিব পাৰিম চলিবতো লাগিবই চলিব লাগিব কেনেকৈ চলিবা তোমালোকে এতিয়া তোমালোকৰতো একোৱে নোহোৱা হৈ গ'ল হয়নে তোমালোকৰ ঘৰখনো নাই উপাৰ্জনো এতিয়া নাথাকিব কেনেকৈ চলিবা তোমালোক সকলোৱে যদি সহায় কৰে তেতিয়া চলিব পাৰিম আৰু তুমি মামাক চিনি পোৱা নহয় চিনি পোৱা নে মামাক কিবা ক'বা নেকি কি ক'ম বিশেষ একো নকওঁ যদি পাৰে আমাক সহায় কৰক আপোনালোকে সহায় কৰিলে মানে তেতিয়া ময়ো কষ্টই হ'লেও ডাঙৰ দীঘল কৰিব পাৰিম সিহঁতক ডাঙৰ দীঘলটো কৰিবই লাগিব হয়নে নিজৰ ভাইটি ভণ্টিক তুমি এৰি দিব পাৰিবা জানো নোৱাৰা নহয় নোৱাৰা এতিয়া তুমি তোমাক সহায় কৰিব মই তোমাক সহায় কৰিব তাই কান্দিছে আৰু কন্দাটো স্বাভাৱিক কাৰণ এই পৰিৱেশটো মই উপলব্ধি কৰিছোঁ সিহঁতৰ কেনেকুৱা এটা জীৱন এতিয়া মই উপলব্ধি কৰিছোঁ আৰু তাই কন্দাটো স্বাভাৱিক তাই চকুত চকাপতি এতিয়া তোমালোকে এইকেইদিন কাৰ ঘৰত আছা এতিয়া আমি বৰমাহঁতৰ ঘৰতে আছোঁ বৰমাহঁতৰ ঘৰতো অৱস্থা ভাল নহয় বানপানীয়ে চব ভাঙি নিঙি শেষ কৰিলে এনেকৈ আমি কষ্টৰ মাজতে আছোঁ বৰমাহঁতৰ ঘৰখন নাই
তোমালোকে বৰমাহঁতৰ লগতে থাকিব লাগিব এতিয়া বৰমাহঁতৰ থাকিব লাগিব বৰমাহঁতৰ লগত থাকিবানে বৰমাহঁতৰ লগত থাকিবা খালি অকণমান তোমালোকক মানুহৰ সহায় লাগে হয়নে অকণমান আমাক সহায় কৰিলে হয় আৰু যদি সেই সহায় কৰিব বিচাৰে কোনো যদি সুহৃদবান লোক আছে মই আশা কৰিম যে কোনো এজন নহয় কোনো এজন লোক আগুৱাই আহিব এই কণমানিকেইটাৰ দায়িত্ব ল'বলৈ অন্ততঃ কণমানিকেইটাক এখন ঘৰ বনাই দিবলৈ অন্ততঃ কণমানিকেইটাৰ এই পঢ়া শুনাৰ অকণমান দায়িত্ব ল'বলৈ কোনোবা নহয় কোনোবা এজন ব্যক্তি আগুৱাই আহিব শিমলুগুৰি ভৰলুৱা গাঁও হৈছে সিহঁতৰ ঠিকনা দিখৰ বলিয়াবনে চুবুৰী এটাৰ ৩টাকৈ ঘৰ তছনছ কৰি বানে উটুৱাই নিলে ৪গৰাকীকৈ মহিলাক এটা ঘৰৰ ভিতৰত এতিয়া কেৱল মজিয়াখনে আছেগৈ বাকী যি দৃশ্যই এতিয়া বুকু ভাঙিছে সমগ্ৰ গাঁওবাসীৰ সিদিনা এই ঘৰবোৰৰ পৰাই উটি গৈছিল মানুহবোৰ তিনিখন ঘৰ আপোনাক দেখুৱাম তিনিখন ঘৰ সেই তিনিখন ঘৰ ইখন ঘৰৰ যদিহে দৰ্জা খোলে তেনেহ'লে ইখন ঘৰ দেখা পায় ইখন ঘৰৰ যদিহে দৰ্জা খোলে ইখন ঘৰ দেখা পায় আৰু সেই তিনিখন ঘৰৰ একেলগে ৪গৰাকী মহিলা সিদিনা বানত উটি গ'ল এই ঘৰখন আপুনি দেখিছে এই ঘৰখনৰ এগৰাকী মহিলা বানত উটি গ'ল মাজত এখন ঘৰ আছে কেমেৰাত প্ৰভাসে অলপ যদি জুম কৰে পাৰিব কাৰণ সেই ঘৰখনৰ কোনো চিনচাপ নাই এখন ঘৰ আছিল বুলি অকণমান পকা আছে বাবে গম পোৱা গৈছে আৰু সেই ঘৰখনত থকা মাক আৰু জীয়েক একেলগে পানীত উটি গ'ল আৰু তাৰ পাছত সেই যিখন ঘৰ দেখা পাইছে আপুনি সেই যিখন ঘৰ কেমেৰাত প্ৰভাসে জুম কৰিব সেই ঘৰখনত থকা মহিলাগৰাকীও সম্পূৰ্ণৰূপে উটি গ'ল তিনিখন ঘৰ ওচৰা ওচৰি মাত্ৰ 10-20 মিটাৰ ডিষ্টেঞ্চ মাত্ৰ 10-20 মিটাৰ দূৰত্ব আৰু এই তিনিখন ঘৰ একেলগে সম্পূৰ্ণৰূপে বানত গুচি গ'ল আৰু তিনিখন ঘৰৰ ৪গৰাকীকৈ মহিলাক এই বলিয়া বানে কাঢ়ি লৈ গুচি গ'ল এয়া আছিল নেপালীখুটিত বান বিভীষিকা এয়া নেপালীখুটিৰ পৰিৱেশ নেপালীখুটিৰ দিখৌ নদী একেবাৰে কাষত থকা পৰিৱেশ আৰু এই তিনিটা ঘৰৰ পৰাই এইটো এটা ঘৰ এই ঘৰটোৰ এগৰাকী মহিলা সেই ঘৰটোৰ যিটো ঘৰৰ একেবাৰে এতিয়া চিনচাপ নাই সেই ঘৰটোৰ দুগৰাকী মহিলা আৰু ইটো ঘৰ সেই ঘৰটোৰ আন এগৰাকী মহিলাক সম্পূৰ্ণৰূপে বানে উটুৱাই লৈ গুচি গ'ল এয়া আছিল ভয়াৱহ বান বিভীষিকা মানুহবোৰে ধৰিবই পৰা নাছিল এই ঘৰবোৰত থকা মানুহবোৰে ধৰিব পৰা নাছিল যে তেওঁলোকৰ কাষতে থকা এই শান্ত সমাহিত নদীখন দিখৌ নদীখন যে ইমান ভয়াৱহ হৈ আহিব আৰু মুহূৰ্ততে যে তেওঁলোকক উটুৱাই লৈ গুচি যাব চাৰিদিনীয়া ভ্ৰমণসূচীৰে উজনিলৈ যাত্ৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চাবুৱাৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ৩ দিন ধৰি শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাৰিদিনীয়া ভ্ৰমণসূচীৰে উজনিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বানপীড়িত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল'ব মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ চৰাইদেউত উপস্থিত হোৱাৰ পূৰ্বে চাবুৱাৰ খহনীয়া পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে বানে ধোৱা উজনিৰ 4 জিলা পৰিদৰ্শন কৰিবলৈ দেওবাৰে পুনৰবাৰ উজনিলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুৱাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃৰ আদ্য শ্ৰাদ্ধত অংশ লৈ মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া চাবুৱা সমষ্টিৰ অন্তৰ্গত পুখুৰীজান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে দীৰ্ঘদিনীয়া ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধক লৈ মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস চাবুৱা সমষ্টিত বিশেষকৈ আমাৰ পুৰা দিনজান ৰহমৰীয়া বা আমাৰ বালিজান এই গোটেই সেক্টৰটোত যিখিনি গৰা খহনীয়াৰ সমস্যা হৈ আছে তাক মই আজি পৰ্যবেক্ষণ কৰিলোঁ ডিপাৰ্টমেণ্টে স্তৰে স্তৰে কিছু কাম কৰি গৈ আছে
কিন্তু সামগ্ৰিকভাৱে গোটেই কামখিনি নহ'লে কৰবাত নহয় কৰবাত ক্ষতি কৰি থাকিব। 2 এদিনতে মই গুৱাহাটীত IITৰ প্ৰফেচাৰসকলক লৈ মিটিং এখনো কৰিম আৰু কেনেকৈ এই জেগাখিনি আমি প্ৰটেকশ্যন কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম। 4 দিনীয়া ভ্ৰমণসূচীৰে উজনিলৈ যাত্ৰা কৰা মুখ্যমন্ত্ৰীয়ে 3 দিন কটাব বানপীড়িত ৰাইজৰ সৈতে। শিৱসাগৰ, চৰাইদেউ 2 জিলাৰ বানাক্ৰান্তৰ সাহস হৈ থিয় দিব মুখ্যমন্ত্ৰী। চন্তক, বিহুবৰৰ পৰা আৰম্ভ কৰি নেপালী খুঁটিলৈকো যাব মুখ্যমন্ত্ৰী। বুজ ল'ব ক্ষয়-ক্ষতিৰ, পৰ্যবেক্ষণ কৰিব বান সাহায্যৰ। কিমান ক্ষতি হৈছে, কি ক্ষতি হৈছে তাৰ গোটেই এছেছমেণ্টটো কিছুদিন পিছত ওলাব। আৰু বানপানীটো গোটেই উজনি অসমতো হোৱা নাই, আমি চাব লাগিব শিৱসাগৰ আৰু চৰাইদেউ জিলাত। বাকী অঞ্চলখিনিতো ঠিকে আছে, যোৰহাট, গোলাঘাট বা ডিব্ৰুগড়, তিনিচুকীয়াত ক্ষতি হৈছে, কিন্তু ইমান ডাঙৰ প্ৰভাৱ নহয়। প্ৰভাৱ পৰিব শিৱসাগৰ আৰু চৰাইদেউ জিলাত। আমি চেষ্টা কৰিম যাতে মানুহ বা গোটেই সমাজখনক আমি যিমান পাৰোঁ সিমান সহায় কৰাৰ কাৰণে। বানপীড়িতক সকাহ দিয়াৰ উদ্দেশ্যে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কেতবোৰ ঘোষণা কৰিছে। ইয়াৰ ভিতৰত সোমবাৰৰ পৰা বানাক্ৰান্তই লাভ কৰিব 15,000কৈ টকা। বান আক্ৰান্ত ৰাইজে যাতে নিজ নিজ ঘৰলৈ উভতি যাব পাৰে তাৰ বাবে আমি তেওঁলোকক এককালীন 15,000 টকাৰ এটা সাহায্য আগবঢ়াম। এই ধনৰাশি আমি 3 তাৰিখে ৰাতিপুৱাৰ পৰা মুকলি কৰি দিয়া আৰম্ভ কৰিম। 3, 4 আৰু 5 তাৰিখৰ ভিতৰত বেংক একাউণ্ট যোগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ বান আক্ৰান্ত ৰাইজে এই 15,000 টকা লাভ কৰিব। ইয়াৰ উপৰি 7 তাৰিখে আৰম্ভ হ'ব ক্ষয়-ক্ষতিৰ বিৱৰণ গ্ৰহণ। লগতে 10 আগষ্টত 2 জিলাৰ ক্ষতিগ্ৰস্তই পাব 10,000 টকাকৈ দ্বিতীয় কিস্তি। লগতে 300 ইউনিটলৈ বিদ্যুৎ মাচুল ৰেহাই দিয়া হ'ব। 300 ইউনিট যোনে প্ৰতি মাহে ব্যৱহাৰ কৰে বা 300 ইউনিটতকৈ তল যিসকলে বিদ্যুৎ প্ৰতি মাহে ব্যৱহাৰ কৰে, ডমেষ্টিক কনজিউমাৰসকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে। আমি এককালীন 15,000 টকা 3, 4, 5 তাৰিখে প্ৰদান কৰিম। ইয়াৰ পিছতো যিসকল লোক ঘৰলৈ উভতি যাব নোৱাৰিব বা তেওঁলোকক আৰু ধনৰ প্ৰয়োজন হ'ব, অহা মাহৰ 10 তাৰিখে অৰ্থাৎ 10 আগষ্ট তাৰিখে তেওঁলোকক আমি আৰু 10,000 টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াম। বানপীড়িত সহায়ৰ লক্ষ্যৰে ইতিমধ্যে লোৱা ব্যৱস্থাৰ লগতে বান ক্ষতিগ্ৰস্ত 2 জিলা পৰিদৰ্শনৰ পাছত সহায়ৰ বাবে আন পদক্ষেপো ল'ব পাৰে মুখ্যমন্ত্ৰীয়ে। সেয়ে অধীৰ অপেক্ষাৰে মুখ্যমন্ত্ৰীৰ আগমনক লৈ বাট চাইছে বানপীড়িতই। তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ সহযোগত নিউজ 18 অসম নৰ্থ ইষ্ট। 15 দিনৰ জলপ্ৰলয়ৰ পাছত উজনি অসমত এতিয়া চলিছে জীয়াই থকাৰ সংগ্ৰাম। ঘৰবাৰী, খেতিপথাৰ সৰ্বশান্ত হৈ দিশহৰা হৈছে লাখ লাখ লোক। বোকা পলসৰ মাজতেই নিজৰ ভাঙি পৰা ঘৰখন পুনৰ জীয়াই তোলাৰ প্ৰচেষ্টা চলাইছে এইসকল লোকে। কেতিয়া পুনৰ হাঁহি ফুটি উঠিব এইসকল দিশহৰা মানুহৰ মুখত? দিনৰ জলপ্ৰলয়ৰ পাছত এতিয়া জীৱন সংগ্ৰাম। অন্ন, বস্ত্ৰ, বাসস্থান হেৰুৱাই দিশহাৰা উজনিৰ লাখ লাখ বন্যাৰ্ত। বিগত 15টা দিন জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি যুঁজি এতিয়া ভাগৰি পৰিছে উজনি অসমৰ বান বিধ্বস্ত ৰাইজ। ঘৰ আছিল, সংসাৰ আছিল, হাঁহি ধেমালিৰে ভৰি থকা সুখৰ সপোন আছিল। কিন্তু নিমিষতে যেন জলপ্ৰলয়ে কাঢ়ি লৈ গ'ল সকলো। সৰ্বস্ব হেৰুৱাই এতিয়া দিশহাৰা লাখ লাখ লোক। পানী শুকাল যদিও শুকোৱা নাই বানপীড়িতৰ চকুৰ পানী। একোৱে বস্তুৱে নাথাকিলে, ল'ৰা ডকুমেণ্টছ একো সামৰিবলৈকে নাপালোঁগৈ, চব উটুৱাই লৈ গ'ল। বুকু পানীত ওলাই গৈছোঁ। আমি সেইদিনাখনি মৰিবলগীয়া মানুহ, যদি সেই NDF গাড়ীখন আহি নোপোৱাহেঁতেন।
ঘৰৰ বাহিৰে ভিতৰে একাঠু পৰ্যন্ত বোকা আৰু পলহ সেই বোকাৰ মাজতেই দিনে নিশাই নিজৰ ভাঙি পৰা ঘৰখন পুনৰ জীয়াই তোলাৰ এক কৰুণ সংগ্ৰাম ক্ষয়ক্ষতি মানে বিশেষকৈ আমাৰ ভিতৰত থকা বস্তুবিলাক প্ৰায় উটি গ'ল আমি সেইখিনি সময়ত দৰ্জা বন্ধ কৰিব নোৱাৰিলোঁ তৎকালীন উঠি গ'ল পানী একপাল পৰ্যন্ত হ'ল খোৱাৰ ফলত আৰু ভিতৰত আমাৰ চিলিণ্ডাৰ গুচি গৈছে নানা ধৰণৰ বস্তু আৰু ক'ৰ বস্তু ক'লৈ গ'ল ঠিকনা নাই মাত্ৰ আমি মানুহকেইটাহে প্ৰাণ বাচি ওপৰলৈ উঠিব পৰা হ'ল এইবিলাক চাগৈ এতিয়া শুকাওঁতেও বহুত সময় ল'ব অন্ততঃ 15-20 দিনৰ সময়ত আমি যদি ৰ'দ দিয়েহে শুকাব নহ'লে নুশুকায় এফালে একাঠু বোকাৰ লগত যুঁজ শিৱসাগৰত শতাধিক গাঁও এতিয়াও বানৰ কবলত নেৰানেপেৰা বৰষুণৰ বাবে পুনৰ উফন্দি উঠিছে দিখৌ নদী বিপদসীমাৰ ওপৰেৰে ভৈয়ামলৈ বুলি বৈ অহা দিখৌৰ উন্মত্ত ৰূপত এতিয়াও গৃহহীন হাজাৰ হাজাৰ পৰিয়াল ৰাজপথৰ ডিভাইডাৰত ওখ পথৰ কাষত বা আশ্ৰয় শিবিৰৰ এখন তিৰপালৰ তলতেই আশ্ৰয় লৈছে মানুহবোৰে মূৰৰ ওপৰত মুকলি আকাশ এনেদৰেই পাৰ হৈছে উজাগৰি নিশা হ'ল 2 সপ্তাহ মানে বেছিয়ে হ'ল 2 সপ্তাহ বেছি হৈ গ'ল বেছি হৈ গ'ল এতিয়া মথাৰিতে আছে মথাৰিতে আছো ঘৰ ওলোৱাই নাই ঘৰ ওলোৱাই নাই ঘৰটো অলপ অলপ গৈছে ইমানটো নাই ওলা গোটেই বোকা পানী মেটেকাই গোটেই সোমাই আছে একো উলিয়াব নোৱাৰিলো থাকিবলৈ বৰষুণ দিলো থাকিবলৈ ঠাই নাইকিয়া হৈছে দিলে মানে ল'ৰা ছোৱালীক এই তিলপাল এটুকুৰা দুটুকুৰা আছে তাকে মেৰাই ঘূৰাই পেলাই আমি ৰখা হৈছে এয়া ধ্বংসস্তূপৰ জীৱন্ত ছবি ৰাজ্যত এই পৰ্যন্ত বানৰ সংহাৰী ৰূপত প্ৰাণ হেৰুৱাইছে 82 গৰাকীকৈ লোকে যিসকল জীয়াই আছে তেওঁলোকৰ বাবেও এতিয়া প্ৰতিটো পল প্ৰত্যাহ্বানৰ খেতিপথাৰ নোহোৱা হ'ল জীৱিকাৰ সকলো পথ বন্ধ হ'ল হাতত নাই এটকাও ধন এতিয়া নিজক আৰু নিজৰ সন্তানক জীয়াই ৰখাৰ বাবে আৰম্ভ হৈছে নিৰৱধি জীৱন সংগ্ৰাম প্ৰকৃতিৰ এই কৰাল গ্ৰাসৰ পৰা কেতিয়া মুক্ত হ'ব উজনি কেতিয়া পুনৰ হাঁহি ফুটি উঠিব এই সকল দিশহাৰা মানুহৰ মুখত শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ নাজিৰাৰ পৰা নবুল কোঁৱৰ সোণাৰীৰ পৰা হানসেং কোঁৱৰ আৰু টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নেপালী খুঁটিৰ বানপীড়িত সহায়ৰ বাবে নিস্বাৰ্থভাৱে ওলাই আহিছে বিভিন্ন দল সংগঠন তথা বিভিন্ন প্ৰান্তৰ জনতা গোলাঘাটৰ পৰা যোৱা আৰএছএছৰ এটা দলে নেপালী খুঁটিত কৰিছে শ্ৰমদান বান বিধ্বস্ত নেপালী খুঁটিত 15টা ঘৰ নিৰ্মাণৰ বাবে হাতে কামে লাগিছে আৰএছএছৰ এই দল প্ৰথমে সাহায্য আৰু এতিয়া পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ লগে লগে শ্ৰমদান অসমৰ মানুহবোৰে বুজাই দিছে যে তেওঁলোক কিমান উদাৰ কিমান মানৱদৰ্শী এটা নেপালী খুঁটিত আছো নেপালী খুঁটিৰ এখন ছবি আপোনাক দেখুৱাম যিখন ছবি আপোনাৰ মনটো ভাল লগাই দিব নেপালী খুঁটিৰ পূৰ্বৰ ভিডিঅ'সমূহ দেখি সকলোৰে দুখ লাগিছিল আৰু এতিয়া নেপালী খুঁটিৰ যিটো পৰিৱেশ সেই পৰিৱেশটো অকণমান সকলোকে ভাল লগাব এয়া নেপালী খুঁটিত দেখিছে নেপালী খুঁটিত অজস্ৰ মানুহে ইয়াত ঘৰ বনাই আছে ইয়াত বাঁহ দি তেওঁলোকে বাঁহ কাঠ বানত আক্ৰান্ত ৰাইজৰ কাষত বৰ্তমান থিয় দিছেহি বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুডা অসমৰ বানে ধ্বংসলীলা চলালে উজনিৰ 4 জিলাত বানৰ সংহাৰৰ পাছতেই অবৰ্ণনীয় পৰিস্থিতি বন্যাৰ্তৰ মাজত
কঠিন সময়ত দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত থিয় দিছে বলিউডৰ প্ৰতিভাৱান অভিনেতা ৰণদীপ হুডা। শিৱসাগৰৰ নিমাইজনত উপস্থিত হৈ অভিনেতাগৰাকীয়ে একাঠোক পানীত নামি প্ৰত্যক্ষভাৱে বুজ লয় বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্গতিৰ। নিমাইজানলৈ আহি তেওঁ বানাক্ৰান্তসকলৰ মাজত সাহায্য বিতৰণ কৰিছে আৰু মই আহিছোঁ। बहुत बुरा हाल है, मीलों मीलों तक पानी है, लाखों लोग बेघर हैं और लोग घर में जो हैं उनके बर्तन गद्दे सब चीज़ें चली गई हैं। जो छोटी छोटी चीज़ें यहाँ पे बहुत ज़रूरत है। ड्राई राशन लोगों तक पहुँच गया है, पर उसको बनाएंगे कैसे उसको कुक करेंगे, उस सब की समस्या है। হাতেৰে বন্যাৰ্তসকলৰ মাজত খোৱা বস্তু, প্ৰাথমিক ঔষধ আৰু প্ৰয়োজনীয় ৰিলিফ সামগ্ৰী বিতৰণ কৰে অভিনেতাগৰাকীয়ে। বিগত কিছুদিন ধৰি বন্যাৰ্তৰ কাষত ঈশ্বৰৰ দূত হিচাপে থিয় দিছে গ্ল'বেল শিখ ফাউণ্ডেশ্যন। এই গ্ল'বেল শিখ ফাউণ্ডেশ্যনৰ সৈতে জড়িত হৈ আছে অভিনেতা ৰণদীপ হুডা। মই দেখুৱাইছোঁ এয়া হৈছে ৰণদীপ হুডা। শিৱসাগৰৰ বান বিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰিছে। মই দেখুৱাইছোঁ একাঠো এককাল পানীত এনেধৰণেই তেওঁ বানাক্ৰান্ত ৰাইজৰ মাজলৈ গৈছে। জনপ্ৰিয় অভিনেত্ৰী ৰণদীপ হুডাই সেই এককাল পানী নেওচি বৰ্তমান তেওঁলোকৰ যি গ্ল'বেল শিখ যি অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ সৈতে এনেধৰণে লগ হৈ এয়া মই দেখুৱাইছোঁ সাহায্য সামগ্ৰী লৈ যি বান বিধ্বস্ত এলেকাসমূহ ভ্ৰমণ কৰিছে আৰু সাহায্য বিতৰণ কৰিছে। ঘৰ-বাৰী পানীৰ তলত থকাৰ পিছতো শিৱসাগৰৰ মৰমীয়াল ৰাইজে নিজৰ ঐতিহ্য আৰু সংস্কৃতি পাহৰি যোৱা নাই। সকলো দুখ কষ্টৰ মাজতো নিমাইজানৰ স্থানীয় ৰাইজে মৰম আৰু আদৰেৰে এখন গামোচাৰে অভিনেতাগৰাকীক সন্মান জনায়। और आसाम के लोग बड़े दिलदार हैं, इतने उसमें भी मेरा सम्मान कर रहे हैं ये उड़ा के। বন্যাৰ্তৰ এই নিস্বাৰ্থ মৰম আৰু আতিথ্যত অভিভূত হৈ পৰে ৰণদীপ হুডা। অসমীয়া ৰাইজৰ এনে মহানুভৱতাক ভূয়সী প্ৰশংসা কৰে অভিনেতাগৰাকীয়ে। अभी हम बोट से जा रहे हैं अंदर, जहाँ पे लोग घरों की छतों पे हैं उनकी हेल्प करने। पर आसाम के लोग बड़े दिलदार हैं, इतने उसमें भी मेरा सम्मान कर रहे हैं ये उड़ा के। लोगों पे सरप्राइज रहा है और कोई भी प्रिपेयर्ड नहीं था, तो इसीलिए काफ़ी लोगों की व्यथा भी बहुत दुखी है और फिजिकली मेंटली सब लोग काफ़ी टॉर्चर्ड हैं। বাতৰিৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।